Welcome to Ranjita's videos. মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ স্পন্দন কিতাপৰ আজি আমি পাঠ আলোচনা কৰিম অধ্যায় 6 জীৱনী পাঠ 1 পাঠ 1ত দিয়া আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে এতিয়ালৈকে চোৱা নাই যদি তোমালোকে চাই ল'ব পাৰিবা তোমালোকৰ কাৰণে সুবিধা হ'ব আজি আমি আলোচনা কৰিম পাঠ 2 ৰাজমাতা অহল্যা পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোন প্ৰথমতে পাবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী পাঠ ভিত্তিক প্ৰশ্নত ক্ৰিয়াকলাপত কি প্ৰশ্নবোৰ দিয়া হৈছে এতিয়া আমি আলোচনা কৰিম আগৰ দৰে মই প্ৰশ্নৰ উত্তৰবোৰ লিখিয়ে ৰাখিছো লগতে মই তোমালোকক কিতাপতো দেখাই দিম এবাৰ ক্ৰিয়াকলাপ পাঠ ভিত্তিক প্ৰশ্নবোৰত দিয়া হৈছে এক নং উত্তৰ দিয়া বুলি দিয়া হৈছে ক অহল্যাবাইৰ জন্ম কোন পৰিয়ালত হৈছিল তোমালোকে উত্তৰত লিখিবা অহল্যাবাইৰ জন্ম মাৰাঠা পৰিয়ালত হৈছিল মই তোমালোকক অলপ পিছত কিতাপত উত্তৰ দেখাই দিম ঠিক আছে খ প্ৰশ্ন অহল্যাবাইয়ে মাৰাঠাসকলক কোনখন যুদ্ধত নেতৃত্ব দিছিল তোমালোকে উত্তৰত লিখিবা অহল্যাবাইয়ে মাৰাঠাসকলক পানিপথৰ তৃতীয় যুদ্ধত নেতৃত্ব দিছিল গ প্ৰশ্ন দিয়া হৈছে তেওঁ কিমান বছৰ শাসন কৰিছিল তোমালোকে উত্তৰত লিখিবা তেওঁ প্ৰায় 30 বছৰ শাসন কৰিছিল কিতাপত ইয়াতে চোৱা এইদৰে প্ৰায় 30 বছৰ শাসন কৰাৰ পাছত তেওঁৰ মৃত্যু হয় ইয়াতে আছে উত্তৰ ঘ প্ৰশ্ন অহল্যাবাইক কোনে ৰাজমাতা বুলি অভিহিত কৰিছিল উত্তৰত লিখিবা অহল্যাবাইক হোলকাৰক মাৰাঠাসকলে ৰাজমাতা বুলি অভিহিত কৰিছিল উঙ প্ৰশ্ন দিয়া হৈছে স্বামীৰ মৃত্যুৰ পাছত তেওঁ কিয় ৰাজকাৰ্যত মনোনিৱেশ কৰিছিল উত্তৰত লিখিবা স্বামীৰ মৃত্যুৰ পাছত তেওঁ প্ৰজাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে ৰাজকাৰ্যত মনোনিৱেশ কৰিছিল তোমালোকক কিতাপত দেখাই দিম উত্তৰ ক প্ৰশ্নৰ উত্তৰ ইয়াত চোৱা এটি মাৰাঠা পৰিয়ালত এজনী ছোৱালীৰ জন্ম হৈছিল ঠিক আছে মই ইয়াৰে পৰা উত্তৰ লিখিছো মাৰাঠা পৰিয়ালত অথবা তোমালোকে এটি মাৰাঠা পৰিয়ালত অহল্যাবাইৰ জন্ম হৈছিল বুলি লিখিবও পাৰিবা খ নং প্ৰশ্নৰ উত্তৰ ইয়াত চোৱা তেওঁ পানিপথৰ তৃতীয় যুদ্ধত মাৰাঠা সেনাক নেতৃত্ব দিছিল এতিয়া গড় প্ৰশ্নৰ উত্তৰ মই দেখাই দিম ঠিক আছে এইটো চোৱা গড় প্ৰশ্নৰ উত্তৰ মই আগতে কৈছিলো এইদৰে প্ৰায় 30 বছৰ শাসন কৰাৰ পাছত তেওঁৰ মৃত্যু হয় ঘ প্ৰশ্নৰ উত্তৰ মই কিতাপত দেখাই দি আছো চাই লোৱা ইয়াতে আছে অহল্যাবাই হোলকাৰক মাৰাঠা সকলে ৰাজমাতা বুলি সম্বোধন কৰে ঠিক আছে কিতাপত যেনেকুৱা আছে মই তেনেকৈ লিখিছো উত্তৰত এতিয়া তোমালোকক উঙ প্ৰশ্নৰ উত্তৰ মই দেখাই দিম ঠিক আছে উঙ প্ৰশ্নৰ উত্তৰ ইয়াত আছে চোৱা তাৰ পাছত প্ৰজাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে অহল্যাই শৌৰেকক ৰাজকাৰ্য চলোৱাত সহযোগ কৰে ঠিক আছে ইয়াৰে পৰা মই উত্তৰ লিখিলো এতিয়া আমি আলোচনা কৰিম 2 নং প্ৰশ্ন তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো চিনটো অথবা বৃত্ত চিনটো গোল চিনটো পূৰ কৰা অহল্যাবাইয়ে সকলো কাম কিয় কৰিছিল উত্তৰত হ'ব প্ৰজাৰ সুখৰ বাবে ঠিক আছে ইয়াত 4টা দিয়া হৈছে ক উত্তৰ শুদ্ধ হ'ব তোমালোকে ইয়াত পূৰ কৰিবা মই কৰি থোৱা নাই প্ৰশ্ন দিয়া হৈছে অহল্যাবাইয়ে শাসনভাৰ গ্ৰহণ কৰা ৰাজ্যখন আছিল ইন্দোৰ ঠিক আছে ইন্দোৰ বুলি গত তোমালোকে এই বৃত্তটো পূৰ কৰিবা ভাষা অধ্যয়নৰ প্ৰশ্নত কি প্ৰশ্ন দিয়া হৈছে আলোচনা কৰিম ভাষা অধ্যয়নৰ প্ৰশ্নত দিয়া হৈছে তলৰ বাক্য দুটালৈ মন কৰা তেওঁলোকৰ এটি পুত্ৰ সন্তানৰ জন্ম হয় তেওঁলোকৰ এটি কন্যা সন্তানৰ জন্ম হয় পাঠত এই বাক্য দুটা আৰু সংযোগ কৰি এটা বাক্য কৰিছে তেওঁলোকৰ এটি পুত্ৰ আৰু এটি কন্যা সন্তানৰ জন্ম হয় এটো কিতাপত আছে পাঠত মই দেখাই দি আছো তোমালোকক চোৱা তেওঁলোকৰ এটি পুত্ৰ আৰু এটি কন্যা সন্তানৰ জন্ম হয় পাঠত দিয়া হৈছিল ঠিক আছে মই দাগ দিয়ে থৈছো বুজাবৰ কাৰণে এতিয়া
দিয়া হৈছে তুমিও এনেদৰে তলৰ বাক্য কেইযোৰ লগ লগাই একোটাকৈ বাক্য লিখা। কত দিয়া হৈছে অমিতে কলম আনিছে, অমিতে বহি আনিছে। উত্তৰত লিখিবা অমিতে কলম আৰু বহি আনিছে। খ অৰ্পিতাই গান গায়, যদুৱে গান গায়। অৰ্পিতা আৰু যদুৱে গান গায়। গ মই পঢ়ো মই লিখো, মই পঢ়ো আৰু লিখো। ইয়াৰে পৰা লিখিবা, মই ৰঙা কলম ব্যৱহাৰ কৰিছো, ভালকে চাই লোৱা। ইয়াৰ পৰা তোমালোকে লিখি ল'বা। কাঠ পেঞ্চিল ব্যৱহাৰ কৰিলে তোমালোকে হাতৰ আখৰ বুজি নোপোৱা কাৰণে মই ৰঙা কলম ব্যৱহাৰ কৰিছো। তোমালোকে কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। 5 নং প্ৰশ্নত দিয়া হৈছে পাঠত ল'ৰা পুৰুষ আৰু ছোৱালী মহিলা বুজাবলৈ পুত্ৰ আৰু কন্যা শব্দ দুটা ব্যৱহাৰ কৰিছে। এতিয়া তলৰ শব্দকেইটাৰ মহিলা বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। পুৰুষ মহিলা, ল'ৰাজন ছোৱালীজনী, ঠিক আছে। মহাৰাজ মহাৰাণী, স্বামী স্ত্ৰী অথবা পত্নীও লিখিব পাৰা। সম্প্ৰসাৰণত দিয়া হৈছে ভাবো আৰু লিখো আহা। ক অহল্যাবায়ে সকলো কাম নিয়াৰিকৈ কৰিছিল বাবে সকলোৱে তেওঁক ভাল পাইছিল। মাৰা দেউতাৰাই তোমাক ভাল পাবলৈ তুমি কি কি কৰা? তুমি কি কি কৰা মইতো নাজানো, হয়নে? তুমি মা দেউতাৰ কথা শুনিবা, মায়ে কি কয় কৰিবা, দেউতাই কি কয় কৰিবা, ঠিক আছে। তোমালোকে কি কি কৰা নিজৰ মতে লিখিবলৈ যত্ন কৰিবা। অহল্যাবাইৰ কোনবোৰ গুণ তোমাৰ ভাল লাগিছে লিখা। তোমাৰ কোন কোন গুণ ভাল লাগিছে অহল্যাবাইৰ, ইয়াত মই দেখাই দিম। ইয়াত চোৱা, সৰুৰে পৰা তেওঁ দৃঢ়মনা আছিল, সকলো কাম নিয়াৰিকৈ কৰাটো তেওঁৰ স্বভাৱ আছিল, এইবোৰ গুণ মোক ভাল লাগিছিল বুলি লিখিবা, উত্তৰ হৈ যাব। গ প্ৰশ্ন অহল্যাবাইক লগ পোৱা হলে তুমি তেওঁৰ লগত কি কি কথা পাতিলাহেঁতেন? তুমি কি কি কথা পাতিলাহেঁতেন এইটো সম্পূৰ্ণ তোমাৰ চিন্তাধাৰা, মই ক'লে নহ'ব। তুমি এইটো সুধিবা সেইটো সুধিবা, হয়নে? এইটো তোমালোকে নিজৰ মনত কি আহে উত্তৰ লিখিব পাৰিবা। ঘ অহল্যাবাইৰ বাহিৰে তুমি আৰু কাক কাক লগ পাবলৈ বিচৰা? তুমি কাক কাক লগ পাবলৈ বিচাৰা তুমি নিজৰ মনত এবাৰ ভাবি ল'বা আৰু তুমি পঢ়ি ল'বা পৰিচয়, ঠিক আছে। কাৰ পৰিচয় পঢ়ি তোমাক ভাল লাগে এইটো সম্পূৰ্ণ তোমাৰ কথা। এতিয়া আমি আলোচনা কৰিম। 7 নঙত চোৱা, তলৰ কোন কেইগৰাকী মহিলাই দেশৰ হকে যুদ্ধত অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ নামৰ কাষত থকা বৃত্ত চিনটো পুৰোৱা। মই ইয়াত দিছো দাগ, তোমালোকে পূৰ কৰিবা। অহল্যাবাই, কনকলতা, ঝাঁচী ৰাণী, লক্ষ্মীবাই, ঠিক আছে। এতিয়া আমি আলোচনা কৰিম জন্ম হৈছিল, ইয়াত দিয়া হৈছে 1904 খ্ৰীষ্টাব্দত। ইয়াতে আছে উত্তৰ, চাই ল'বা, ঠিক আছে। শিৱসাগৰ, ইয়াত আছে শিৱসাগৰ, ঠিক আছে। মানে ক'ত জন্ম হৈছিলে? শিৱসাগৰত জিলাত। ইয়াত লিখিছো মই। তেখেতৰ পিতৃৰ নাম আছিল ৰাধিকা প্ৰসাদ আৰু মাতৃৰ নাম আছিল হিমলা বৰুৱা। তেখেতে লখিমী, খেল ভঙা খেল, সোণৰ খোলেং, ইয়াত বহুত দিয়া হৈছে, হয়নে? ইয়াত মই যিমানখিনি আঁতিছে সিমানখিনি লিখিছো, তোমালোকে ইয়াৰে পৰা লিখিবা। ইত্যাদি পুথি ৰচনা কৰিছিল। অসমীয়া সাহিত্যৰ সংস্কৃতিলৈ তেখেতৰ অৰিহণা যথেষ্ট গুৰুত্বপূৰ্ণ। ইয়াত আমাক মৃত্যু বছৰ দিয়া হৈছে আৰু ইয়াত খালী ঠাই দিয়া হৈছে মৃত্যু, হয়, ঠিক আছে। তেখেতে গীতিক কবি হিচাপে জনাজাত। ইয়াত খালী ঠাইখিনিত মই লিখিছো, তোমালোকে ইয়াত ভালকে পঢ়ি ল'বা। মই ইয়াৰে পৰা চাই চাই লিখিছো। খালী ঠাই তোমালোকে নিজে লিখিবলৈ যত্ন কৰিবা। প্ৰথমতে পঢ়িবা, তাৰপিছত নিজে লিখিবলৈ যত্ন কৰিবা, মই অকল দেখাই দিছো, ঠিক আছে। খ নং তোমালোকে ধুনীয়াকে পঢ়ি ল'বা আৰু ইয়াত দিয়া ধৰণে তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা, ঠিক আছে। ঠিক এনেদৰে নিজে কৰিবলৈ যত্ন কৰিবা। ইয়াত য'ত য'ত খালী ঠাই আছে ইয়াৰে পৰা চাই ল'বা আৰু এনেদৰে কৰিবলৈ যত্ন কৰিবা। আৰু তোমালোকে পানীপথৰ তৃতীয় যুদ্ধ ইয়াৰ পৰা চাবা আৰু পঢ়িবা, তোমালোকে জ্ঞানৰ কাৰণে হ'ব। পানীপথৰ তৃতীয় যুদ্ধ তোমালোকে ডাঙৰ ক্লাছত গ'লে পাবা। পানীপথৰ তৃতীয় যুদ্ধ তোমালোকে জানি থবা, পঢ়ি ল'বা, ধুনীয়াকে দিয়া হৈছে। এতিয়া আমি আলোচনা কৰিম ইয়াত কি দিয়া হৈছে। ইয়াত চোৱা, তোমাৰ দেউতাৰ বিষয়ে তলৰ তথ্যবোৰ পূৰ কৰা। দেউতাৰ নাম লিখিবা, জন্ম লিখিবা, জন্মস্থান লিখিবা, দেউতাৰ নাম লিখিবা, পিতৃ, মাৰ নাম লিখিবা, মাতৃ, বৰ্তমান ঠিকনা লিখিবা, বৃত্তি কি কৰে দেউতাই লিখিবা, গাঁৱত থাকে নে নগৰত থাকা তোমালোক লিখিবা, ডাকঘৰ লিখিবা, পোষ্ট অফিচ তোমালোকে ওচৰত যাই সুধিবা অথবা ঘৰৰ মা দেউতাক সুধি ইয়াত লিখিবা, থানা সুধিবা আৰু লিখিবা, জিলা সুধিবা লিখিবা, ৰাজ্য জানা নহয় তুমি কোনটো ৰাজ্যত থাকা, অসম, ঠিক আছে। আৰু জিন কোড পোষ্ট অফিচত যাবা সুধিবা,
অথবা মা দেউতাক সুধি লিখিবা আৰু ইয়াত ফটো লগাই দিবা হৈ যাব ঠিক আছে তোমালোকে প্ৰয়োজন বোধে শিক্ষকে জ্যেষ্ঠজনে সহায় কৰিব তোমালোকে যদি খুদা তোমালোকক শিক্ষক শিক্ষয়িত্ৰীও তোমালোকক সহায় কৰিব অথবা তোমালোকে ঘৰত যদি তোমালোকক গৃহ কাৰ্য দিয়া হয় তোমালোকে ঘৰত খুদি কৰি ল'বা আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী আকৌ আমি লগ পাম নতুন ভিডিঅ' হ'ব তোমালোকৰ অধ্যায় 7 পৰিয়াল পাঠ 1 মৰমৰ আই পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰ আমি অহা ভিডিঅ'ত আলোচনা কৰিম আজিৰ কাৰণে ধন্যবাদ